ছাত্ৰীসকল তোমালোকলৈ নতুন এটি ভিডিঅ' লৈ আহিছোঁ অসম জাতীয় বিদ্যালয়ৰ ৪ৰ্থ শ্ৰেণীৰ দ্ৰুত পাঠৰ ক্ৰমান্বয়ে এটি সাধু তোমালোকলৈ আগবঢ়াইছোঁ। যদিহে তোমালোকে চোৱা নাই চাই ল'বা। আজি সৰবজান সাধুটিৰ প্ৰশ্ন উত্তৰসমূহ লৈ আহিছোঁ। এই প্ৰশ্ন উত্তৰ কেইটা তোমালোকলৈ লৈ আহিছোঁ, তোমালোকে চাবা আৰু তোমালোকৰ নোটবহীত লিখি ল'বা। চোৱা, প্ৰথম প্ৰশ্নটিত আছে যে একোটিকৈ বাক্যত উত্তৰ লিখিব দিছে। একোটিকৈ বাক্যত উত্তৰ লিখিব দিছে। ফৰিঙৰ ঘৈণীয়েকজনী কেনেকুৱা ভাৱৰ তিৰোতা আছিল? ফৰিঙৰ ঘৈণীয়েকজনী আপোন পেটীয়া স্বভাৱৰ আছিল। তাৰপিছতে ফৰিঙৰ কি খাবলৈ মন গৈছিল? ফৰিঙৰ পিঠা খাবলৈ মন গৈছিল। তাৰ পাছৰ প্ৰশ্নটোতে আছে ৰজাৰ ঘৰৰ পৰা কি বস্তু হেৰাইছিল? ৰজাৰ ঘৰৰ পৰা সোণৰ হাৰ এডাল হেৰাইছিল। তাৰ পাছৰ প্ৰশ্নটোত ঘটোত আছে সৰবজানৰ কথা মতে হাদৈ কুঁৱৰীয়ে হাৰডাল নি ক'ত থৈছিলগৈ? সৰবজানৰ কথা মতে হাদৈ কুঁৱৰীয়ে হাৰডাল নি ৰজাৰ হাতনি পেৰাত থৈছিলগৈ। আজি তোমালোকলৈ ১ নম্বৰ প্ৰশ্ন উত্তৰকেইটাই লৈ আহিছোঁ। নেক্সট ভিডিঅ'ত তোমালোকলৈ ২ নম্বৰ চমু প্ৰশ্ন উত্তৰসমূহ লৈ আহিম। আজিলৈ ভিডিঅ'টি ইমানতে সামৰিছোঁ। ধন্যবাদ।